Hello everyone, this is Dhruvaji Raskha signing in. Azir video tut mole concept or logot related data question koribole loisu. Question to swa, which of the following samples contain the largest number of atoms? Eta kitaban sample or kotha koa hoise, he sample kitar kuntut largest number of atoms ase sabo lage. Gutei kitate khali mass to swa tumaloke dekha paba je sobote 1 gram e dithu ase. Ei first to ya to 1 gram dekha pala, second to third to 1 gram, second to 1 gram, fourth to 1 gram. এখিন লাগে ঠিক আছে মাছটো কি আছে বাট এলিমেন্ট কেটা বেলেগ আছে ফার্স্ট এলিমেন্টটো হৈছে নিকেল সেকেন্ডটো হৈছে ক্যালসিয়াম থার্ডটো হৈছে নাইট্রোজেন ফোৰ্থটো হৈছে বোরন এটা এই কোৱেশ্চনটো কৰিবলৈ হলে তোমালোকে প্ৰত্যেকটো এলিমেন্টৰ এটমিক মাছটো গম পাব লাগিব বা আমি এটমিক মাছটো জানিব লাগিব এটা নিকেলৰ ক্ষেত্ৰত যদি চাও 58.7 ইউ আছে মানে এটা এটমৰ মাছ 58.7 ইউ এটা আমি এটা কথা ক'ব পাৰো যে 58.7 গ্রাম যদি লো নিকেলৰ কথা কৈ আছো দেই নিকেলৰ কথা কৈ আছো 58.7 গ্রাম যদি লো তেতিয়া তাত এটম কেটা আহিব 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা মন কৰিবা নিকেলৰ ক্ষেত্ৰত 58.7 গ্রাম ললে এটমৰ নাম্বাৰটো আহিব 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা এটো মল কনসেপ্টৰ পৰা আহিছে তোমালোকে নিশ্চয় জানা ক্যালসিয়ামৰ ক্ষেত্ৰত এটমিক মাছটো আছিল 40 ইউ গটিকে 40 গ্রাম যদি আমি ক্যালসিয়াম লওঁ তেতিয়া হলে তাত এটম কেটা আহিব 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা এই বস্তুটো অকমান চেঞ্জ হ'ব নাইট্ৰোজেন মলিকিউলৰ ক্ষেত্ৰত বিকজ নাইট্ৰোজেন মলিকিউলটো N2 যদি চাওঁ N2 তাত দুটা নাইট্ৰোজেন এটম আছে গটিকে তাত অকমান চেঞ্জেস আহিব তে নাইট্ৰোজেন মলিকিউলৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ এটা নাইট্ৰোজেনৰ মাছটো হৈছে 14 ইউ তোমালোকে জানা গটিকে দুটা নাইট্ৰোজেন থাকিলে তাত কিমান হ'ব 28 ইউ এটা মই যদি 28 গ্রাম নাইট্ৰোজেন গ্যাস লওঁ তোমালোকে মিলাই চাবা 28 গ্রাম নাইট্ৰোজেন গ্যাস যদি লওঁ তেতিয়া হলে তাত 2 ইনটু 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা নাইট্ৰোজেন এটম আহিব 28 গ্রাম N2 ললে 2 ইনটু 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা নাইট্ৰোজেন এটম থাকিব তাত তাৰ পাছত লাষ্ট আমি চাও বোৰনৰ ক্ষেত্ৰত বোৰনৰ এটমিক মাছ হৈছে 10.8 গটিকে 10.8 গ্রাম যদি মই বোৰন লইলো তেতিয়া তাত 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা কি থাকিব বোৰন এটমছ থাকিব এতিয়া আমাক সব 1 গ্রামত লাগে ইউনিটাৰী মেথড এপ্লাই কৰিব পাৰো এতিয়া 58.7 গ্রামটো যদি মই 1 গ্রাম কৰি দিও তেতিয়া এইফালে 6.022 ইনটু 10 টু দি পাৱাৰ 23 ডিভাইডেড বাই কি আহি যাব 58.7 এটো এটা ৰেশিও হৈ গল সেকেন্ডত যদি চাও 40 গ্রাম তো মই 1 গ্রাম ক্যালসিয়াম কৰি দিয়াৰ লগে লগে এফালে 6.022 ইনটু 10 টু দি পাৱাৰ 23 বাই কি আহি যাব 40 এটো এটা আহিলে ৰেশিও থাৰ্ডটোত কি আহিব 1 গ্রাম N2 কৰাৰ লগে লগে ইয়াত 12.044 ইনটু 10 টু দি পাৱাৰ 23 বাই কি আহি যাব বাই আহিব 28 আৰু লাষ্টৰটোত যদি চাও বোৰনৰ ক্ষেত্ৰত যদি চোৱা 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা আসলে যেতিয়া 10.8 গ্রাম লওঁ 1 গ্রাম বোৰন লোৱাৰ লগে লগে এটো 6.022 ইনটু 10 টু দি পাৱাৰ 23 বাই কি আহি যাব 10.8 এটো ইয়াতো ৰেশিও আছে নাইট্ৰোজেনৰ ক্ষেত্ৰত এই ৰেশিওটো অকমান সিম্পলিফাই কৰিলো ওপৰত থকা 2 আৰু তলত থকা 28 কেনসেল আউট যদি কৰি দিও তেতিয়া হ'ব 6.022 ইনটু 10 টু দি পাৱাৰ 23 বাই 14 এতিয়া তোমালোকে ভালদৰে ৰেশিওবোৰ চোৱা ফাৰ্স্ট ৰেশিওটো তলত 58.7 আছে সেকেন্ড ৰেশিওটো তলত আছে 40 থাৰ্ডটোত আছে 14 আৰু ফোৰ্থটোত আছে 10.8 ওপৰৰ পাৰ্টটো সবতে কি গতিকে যত ডিনোমিনেটৰটো কম থাকিব তাত এজ এ হোল ৰেশিওটো কি হৈ যাব বেছি হৈ যাব আৰু হেতু কোড বেছি পাম আমি বোৰনৰ ক্ষেত্ৰত গতিকে আমি ক'ব পাৰো 1 গ্রাম বোৰন যদি লওঁ তাত এটমৰ নাম্বাৰটো সবতকে বেছি হ'ব সেই কাৰণে আমাৰ প্ৰশ্নটোৰ কাৰণে যেটো কাৰেক্ট অপচন হ'ব অপচন ডি নিশ্চয় তোমালোকে ভিডিওটো ভাল পালা এই ভিডিওটোত যেটো কোৱেশ্চন কৰা হৈছে বহুত কম সময়ৰ ভিতৰতে আমি সলভ কৰি উলিয়াব পাৰো তোমালোকে নিজৰ প্ৰসেস এপ্লাই কৰি পেলাই ইয়াত আৰু সিম্পলিফাই কৰি ল'ব পাৰিবা এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ তোমালোকে আমাৰ ভিডিওটো শেয়াৰ কৰিবা লাইক কৰিবা আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা হোৱা নাই তেতিয়া হলে কৰি লবা
চাইনিং অফ। থেংক ইউ।